নমস্কাৰ বন্ধুসকল, আজি হৈছে শনিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। বাংলাদেশক সমৰ্থন কৰি লকআপত সোমাল শিক্ষক শ্বাহেৰ আলী শ্বেখ। ধুবুৰীৰ তামাৰহাট আৰক্ষীয়ে আটক কৰে শ্বাহেৰ আলী শ্বেখক। এখন বেচৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰিছিল শ্বাহেৰ আলীয়ে। সামাজিক মাধ্যমত ভাৰত বিৰোধী পোষ্ট দিছিল শ্বাহেৰ আলীয়ে আৰু ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই আটক কৰে শ্বাহেৰ আলীক। শ্বাহেৰ আলীৰ ঘৰ তামাৰহাটৰ ভাটিপেটলা গাঁৱত। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। অসমত শক্তিশালী ৰূপত ৰিলায়েন্স জিঅ'। 10 মাহত 4,28,908 পৰিয়ালক সংযোগ কৰিলে জিঅ' ব্ৰডবেণ্ডে। অসমত শক্তিশালী ৰূপত সম্প্ৰসাৰণ ঘটিছে ৰিলায়েন্স জিঅ'ৰ হোম ব্ৰডবেণ্ড সেৱাই। 2025 চনৰ 10টা মাহত অসমত ৰিলায়েন্স জিঅ'ই অসমত লাভ কৰিছিল এক শক্তিশালী গ্ৰোথ। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই প্ৰকাশ কৰা মাহিলী টেলিকম ছাবস্ক্ৰিপশ্যন ৰিপৰ্টত প্ৰকাশ পাইছে এই তথ্য। আৰু বন্ধুসকল, ভিডিঅ'সমূহ যদি ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টিত এটা লাইক কৰি জনাব। কাৰ্বি আংলঙৰ চৰকাৰী ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ। VGR আৰু PGRৰ মাটিত যিমান ট্ৰেড লাইচেন্স দিয়া হৈছিল সকলো বাতিল কৰা হ'ব। যিসমূহ চৰকাৰী ভূমি বেদখল কৰিছে সেইসমূহ ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ। খেৰনিৰ VGR, PGRত যিমান চৰকাৰী কাৰ্যালয় আছে সেইসমূহ উঠাই অনা হ'ব। VGR, PGRত 8,000 বিঘা খালী মাটি কাউন্সিলে বনানীকৰণ কৰিব যাতে কোনেও দখল কৰিব নোৱাৰে। বেদখলক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। এটা দুটা নহয় ৭৫টাকৈ ছাগলী বিষ দি হত্যা কামৰূপৰ পচৰিয়াত মৰ্মান্তিক ঘটনা। এটা দুটা নহয়, 10টা 20টাও নহয়, ৭৫টাকৈ অবধ পশুক হত্যা, তাকো জীৱশ্ৰেষ্ঠৰ হাতত। ৭৫টাকৈ লচপচীয়া সন্তানৰ মৰমেৰে লালন পালন কৰা এখন ঘৰ নদন বদন কৰি তোলা এহাল দম্পতীৰ সপোন ফচল নিৰ্বোধ ছাগলীক বিষ দি হত্যা। এই মৰ্মান্তিক কাণ্ড সংঘটিত কৰিছে মানসৰূপী কোনো পিশাচে, যাৰ বাবে এতিয়া ছাগলী পালক হাল দম্পতী দিশহাৰা হৈ পৰিছে। দিনতে অন্ধকাৰ দেখিছে, সপোনবোৰ থান-বান হৈ গৈছে। আৰু আন এক খবৰলৈ আগবাঢ়িছোঁ। ইংৰাজী নৱবৰ্ষতে ছবিগৃহলৈ আহিব যৌৱনে আমনি কৰে দ্বিতীয়। নতুন অসমীয়া বোলছবি যৌৱনে আমনি কৰে দ্বিতীয়। ৯০ দশকৰ শেষৰ ফালত আলোড়ন তোলা এখন অসমীয়া ছবি আছিল যৌৱনে আমনি কৰে। সেই সময়তে অসমৰ প্ৰতিটো প্ৰান্তৰ ছবিগৃহতে যথেষ্ট জনপ্ৰিয় হৈছিল। যৌৱনে আমনি কৰে ছবিখন ২৭ বছৰৰ পিছত অসমৰ ছবিগৃহত আকৌ আহি আছে। যৌৱনে আমনি কৰে দ্বিতীয়। মুক্তিৰ পূৰ্বে বিভিন্ন প্ৰান্তত অব্যাহত আছে ছবিখনৰ প্ৰচাৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে মুক্তি পাবলগীয়া ছবিখনক লৈ যথেষ্ট আশাবাদী ছবিখনৰ কলা-কুশলীসকল। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈ ছবিখনৰ প্ৰচাৰ অব্যাহত ৰাখিছে কলা-কুশলীসকলে। নলবাৰীৰ বেলা লুনা ছবিগৃহত ছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত হয় যৌৱনে আমনি কৰে দ্বিতীয়ৰ টীমটো।